স্বাগতম বিৰতিৰ পাছত ইখনৰ পিছত সিখন কোভিড-19 হাস্পতাল ঘূৰিলেও ডেম কেয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হিমন্তই কিয় ভয় নকৰে কৰোনা সংক্ৰমণলৈ নিউজ 18ৰ এক এক্সক্লুসিভ প্ৰতিবেদন ঘৰতেই আবদ্ধ দেশৰ জনগণ কিন্তু ইখনৰ পিছত সিখন কোভিড-19 হাস্পতালৰ চৌহদত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যবাসীক সজাগ হ'বলৈ বাৰম্বাৰ আহ্বান মন্ত্ৰী হিমন্তৰ কিন্তু নিজে ডেম কেয়াৰ কিয় মন্ত্ৰী হিমন্তই কৰোনালৈ ভয় নকৰে কিয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাত কোভিড-19ৰ সংক্ৰমণ নহব নেকি চিকিৎসালয়ৰ ভিতৰত মন্ত্ৰী হিমন্তই নিজেই মুকলি কৰিলে ৰহস্যৰ আৰবেৰ মই ভাল কৰি ষ্টাডি কৰি লৈছো ৰিচাৰ্চ মোৰ গ্ৰুপ বহুত কম মই সেইকাৰণে ঘূৰি থাকো মন্ত্ৰী হিমন্তই ক'লে কোভিড-19 আৰু তেজৰ গ্ৰুপৰ সম্পৰ্কৰ কথা নিউজ 18 এক্সক্লুসিভ ও হলে বাছি যাব পাৰে আৰু বাইচান্স ও কম নেকি সেটা মোৰ গ্ৰুপ বহুত কম মই সেইকাৰণে ঘূৰি থাকো মই ভাল কৰি ষ্টাডি কৰি লৈছো ৰিচাৰ্চ ও গ্ৰুপত ৰেজিষ্টেন্সো সবচে বেছি গৱেষণাত পোৱা তথ্য মতে যিসকলৰ তেজৰ গ্ৰুপ অ' পজিটিভ তেওঁলোকৰ কোভিড-19 প্ৰতিৰোধ ক্ষমতা অতি বেছি আৰু সেইবাবেই সাহস বেছি মন্ত্ৰীগৰাকীৰ কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেজৰ গ্ৰুপো অ' পজিটিভ মই সেইকাৰণে ঘূৰি থাকো মই ভাল কৰি ষ্টাডি কৰি লৈছো ৰিচাৰ্চ মানে ও গ্ৰুপত ৰেজিষ্টেন্সো সবচে বেছি কিন্তু সেই বুলি অ' পজিটিভ হ'লেই যে কোভিড-19 সংক্ৰমিত নহ'ব তাৰ কোনো নিশ্চয়তা নাই চীনৰ বিশ্ববিদ্যালয়ে কৰা এক গৱেষণাত পোনপ্ৰথমে পোহৰলৈ আহিছিল কোভিড-19 আৰু তেজৰ গ্ৰুপৰ সম্পৰ্কৰ কথা যিসকলৰ তেজৰ গ্ৰুপ এ তেওঁলোকৰ ক্ষেত্ৰত কোভিড-19ৰ সংক্ৰমণৰ হাৰ সৰ্বাধিক আনহাতে যিসকলৰ অ' পজিটিভ তেওঁলোকৰ ক্ষেত্ৰত সংক্ৰমণৰ হাৰ নিচেই কম কিন্তু সংক্ৰমণৰ হাৰ কমহে তেজৰ গ্ৰুপ অ' পজিটিভ হ'লেই কৰোনা আশংকামুক্ত নহয় অৱশ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিলেও কোভিড-19 সংক্ৰমণৰ ক্ষেত্ৰত নিজে সম্পূৰ্ণ সজাগ হস্তম নিউজ 18ৰ টক শ্ব'ত নিজেই প্ৰকাশ কৰিছিল তেওঁ গ্ৰহণ কৰা সজাগতাৰ পন্থা মোৰ নিজৰ ভয় বুলি কোনো কথা নাই মইতো কালিও শিলচৰ মেডিকেল কলেজত একেবাৰে পেচেণ্টজনৰ কাষতে গৈছোঁ মই জানো যে 2 মিটাৰত নাহে বেমাৰটো মোৰ একো কথা মইতো খালি এটাই কাম কৰোঁ প্ৰিকশ্যন বুলি যে এতিয়া আপোনালোকে মোৰ ঘৰত য'ত বহিছে তাৰ ওপৰত মোৰ ফেমিলি থাকে গতিকে মই কাপোৰ কানিখিনি ইয়াতে ধুই ইয়াতে সব চেছ কৰি খালি গামোচা এখন পিন্ধিহে ওপৰত যাম যোৰহাটৰ পৰা গৌতম বৰাৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰোগী নহয় এবাৰ এম্বুলেন্সত কঢ়িয়ালে ইটা ভাটাৰ শ্ৰমিক মৰিয়নীত লকডাউনৰ নীতি নিয়ম উলংঘা কৰি নকছাৰী ভেলুগুৰিৰ এজন ইটা ভাটাৰ মালিকে এম্বুলেন্সত কঢ়িয়ালে ইটা ভাটাৰ শ্ৰমিক ঘটনাক কেন্দ্ৰ কৰি মৰিয়নীত তীব্ৰ আতংকৰ সৃষ্টি হৈছে এম্বুলেন্সৰ গাড়ী চক এইবা বিপুল শইকীয়া নামৰ ব্যৱসায়ী সন্থা এজন ভাটাৰ মালিক এজন এম্বুলেন্সৰ লেবাৰ অনা নিয়া কৰা হৈছে এইটো হ'ল এম্বুলেন্সৰ গাড়ীৰ নাম লিখা হৈছে ৰোগী নহয় এম্বুলেন্সত কঢ়িয়ালে শ্ৰমিক আপোনালোকে চক এয়া গাড়ীৰ ভিতৰত মানুহ এম্বুলেন্স গাড়ী লকডাউনৰ সকলো নীতি নিয়ম উলংঘা কৰি মৰিয়নীত এজন ইটা ভাটাৰ মালিকে এম্বুলেন্সত কঢ়িয়ালে শ্ৰমিক নকছাৰীৰ ভেলুগুৰিৰ বিপুল শইকীয়া নামৰ এই লোকজনৰ ইটা ভাটালৈ এম্বুলেন্সত কঢ়িয়াই নিছিল পুৰুষ মহিলা সহ 12জন শ্ৰমিক পাঞ্জপাতি জাপি এই শ্ৰমিকসকলক কঢ়িয়াই নিয়া এম্বুলেন্সখন আবদ্ধ কৰে স্থানীয় আদিবাসী ছাত্ৰ সন্থাই স্থানীয় লোকৰ অভিযোগ এম্বুলেন্সখনত দীৰ্ঘদিন ধৰি বিপুল শইকীয়াই ৰোগীৰ পৰিৱৰ্তে শ্ৰমিক কঢ়িয়াই আহিছে ঘটনা সন্দৰ্ভত দেবেৰাপাৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত এই ব্যক্তিজনৰ এনে অবিবেচকি কাণ্ডত মৰিয়নীত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ মৰিয়নীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট।
এম্বুলেন্স গাড়ী এইটো এম্বুলেন্স গাড়ী এইটো এম্বুলেন্স লকডাউনত শ্ৰমিকৰ সীমাহীন দুৰ্দশা বহিৰাজ্যত আবদ্ধ হৈ থকা শ্ৰমিক কঢ়িয়াই অনা বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছে কাৰ্বি আংলঙৰ বকলীয়া ঘাটত মণিপুৰৰ পৰা গুৱাহাটীলৈ শ্ৰমিক কঢ়িয়াই অনা এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হয় গুৰুতৰভাৱে আহত হৈছে 10জনকৈ শ্ৰমিক ভূতৰ ওপৰত নানো লকডাউনৰ অথন্তৰ গুচাই নাই এইবাৰ দুৰ্ঘটনা বহিৰাজ্যত আবদ্ধ হৈ থকা শ্ৰমিক কঢ়িয়াই অনা বাছৰ ভয়ংকৰ দুৰ্ঘটনা মণিপুৰৰ পৰা গুৱাহাটীলৈ শ্ৰমিক কঢ়িয়াই অনা বাছৰ বকলীয়াঘাটত দুৰ্ঘটনা বকলীয়াঘাটৰ 34 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এজোপা গছত এই ভয়ংকৰ দুৰ্ঘটনাটোত 10গৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও এজন শ্ৰমিকৰ অৱস্থা সংকটজনক হৈ পৰিছে গাড়ীটো ডাইৰেক্ট স্পীড আহিছে তেতিয়া ইয়াত হেৰি কিবা এক্সিডেণ্ট হৈ গ'ল বিৰাট স্পীড কিন্তু গাড়ীটো আৰু ড্ৰাইভাৰজন খুব সম্ভৱ আপুনি নিশ্চয় দেখিলে হেৰি কিবা টোপনি লাগি আছে নেকি আহি আছোঁ গুৱাহাটীত যাবলৈ ইয়াৰ পৰা ড্ৰাইভাৰ টোপনি আহিছে নেকি তাৰ পৰা মানে এনেকুৱা মাৰি দিল ৰোডৰ পৰা গাড়ীটো সোমাই দিল মানে বাহিৰত মানুহখিনি 3-4জন মানে অসুস্থ হৈ আছে আৰু কিবা হাত চাত আৰু ভৰি চৰি কিবা মাথা চাথা ফাটি গৈছে বাছখনত মণিপুৰৰ পৰা 17জন শ্ৰমিক কঢ়িয়াই অনা হৈছিল এই দুৰ্ঘটনাৰ লগে লগে বকলীয়াঘাট আৰক্ষী উপস্থিত হৈ আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱায় চলন্ত অৱস্থাত চালকৰ টোপনি অহাৰ বাবেই এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট গুৱাহাটী পালেহি জুবিন গাৰ্গ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু মুম্বাইৰ পৰা একেলগে অহা দুগৰাকী বন্ধু চিকিৎসাৰ বাবে প্ৰায় 2 মাহ পূৰ্বে মুম্বাইলৈ যোৱা জুবিন গাৰ্গ লকডাউনৰ বাবে মুম্বাইত বন্দী হৈ পৰিছিল চিকিৎসাৰ অন্ত পৰাৰ পিছতো প্ৰায় 15 দিন বন্দী হৈ আছিল হোটেলৰ কোঠাত অৱশেষত অসম পালেহি জুবিন গাৰ্গ প্ৰায় 2 মাহৰ পিছত মুম্বাইৰ পৰা অসমলৈ উভতিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ এয়া গুৱাহাটীৰ সৰুসজাইৰ দৃশ্য মঙলবাৰে পুৱতি নিশা সৰুসজাইত স্বাস্থ্য পৰীক্ষাৰ বাবে অপেক্ষা কৰিছে জুবিন গাৰ্গ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু মুম্বাইৰ পৰা একেলগে অহা 2 বন্ধু 5 দিনৰ বাছ যাত্ৰাৰ অন্তত মঙলবাৰে পুৱতি নিশা গুৱাহাটী পালেহি জুবিন গাৰ্গে মুম্বাইৰ পৰা ভাড়া কৰি অনা বাছখনেৰে বাছ যাত্ৰাৰ মাজতে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ ছ'চিয়েল মিডিয়াত পোষ্ট এয়াই আটাইতকৈ দীঘলীয়া বাছ যাত্ৰা সৰুসজাইত উপস্থিত হৈয়ে জুবিন গাৰ্গে শলাগিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায় সহযোগিতা স্বাস্থ্যমন্ত্ৰীয়ে কাম কৰি আছে দেখিছোঁ বৰ ধুনীয়া কাম কৰি আছে সেইটো কাৰণে সদায় ধন্যবাদ তেখেতক হিমন্ত দাক আৰু আমাৰ অহাটো হিমন্ত দাই অলপ হেল্প কৰি দিছে আৰক্ষী আৰু মন্ত্ৰীবৰ্গ সকলোৱে চিকিৎসাৰ বাবে প্ৰায় 2 মাহ পূৰ্বে মুম্বাইলৈ যোৱা জুবিন গাৰ্গ লকডাউনৰ বাবে বন্দী হৈ আছিল মুম্বাইতে চিকিৎসাৰ অন্ত পৰাৰ পিছতো প্ৰায় 15 দিন বন্দী হৈ আছিল হোটেলৰ কোঠাত উপায় নাই 15 দিন মই তাত হোটেলত লকডাউন হৈ থাকিলোঁ হস্পিটেলৰ পৰা ওলোৱাৰ পিছত হস্পিটেলত প্ৰায় 45 দিন থাকিলোঁ আৰু সকলোৱে জানে মই শাৰীৰিক প্ৰব্লেম হৈছিলে সেইকাৰণে গৈছিলোঁ আৰু উপায় নাপায় সেইকাৰণে বাছ এখন ভাড়া কৰি লৈ গুচি আহিছোঁ আৰু তাত মই নিজৰ ঘৰতো যাব নোৱাৰোঁ মোৰ নিজৰ ঘৰটো গোটেই এৰিয়াটো চিল ডাউন কৰি পেলালে 8 তাৰিখে ওলাইছোঁ আমি আজি আহি পাইছোঁ 12 তাৰিখ অসুবিধা নাই হোৱা খালি বহুত ট্ৰেফিক আৰু বেছিভাগ মানুহ ট্ৰাকত উঠি খোজকাঢ়ি নিজৰ গাঁৱলৈ নিজৰ ঘৰলৈ ঘূৰি আহিছে ৰাস্তাত মানুহবিলাক এইটো বম্বেৰ পৰা পাইছোঁ আৰু সেইকাৰণে গাড়ীখন বেছি স্পীডত আহিব নোৱাৰে আৰু বিভিন্ন জেগাত চেকিং অসমত সোমোৱাৰ লগে লগে অৱশ্যে আমাৰ অসম আৰক্ষীয়ে গোটেই সহায় কৰিছে গোটেই মহাৰাষ্ট্ৰৰ দুৰৱস্থাৰ মাজত দুশ্চিন্তাত দিন কটোৱাৰ কথা ক'লে গৰিমা গাৰ্গে মহাৰাষ্ট্ৰত যিটো অৱস্থা হৈছে গতিকে তাৰ মাজত নিজৰো আমাৰ বহুত ভয় লাগিছিল কিন্তু অসম চৰকাৰলৈ বহুত ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰীলৈ ধন্যবাদ স্বাস্থ্যমন্ত্ৰীলৈ ধন্যবাদ তেওঁলোকে আমাৰ যিখিনি আবেদন আমি কৰিছিলোঁ বা অনুৰোধ কৰিছিলোঁ তেওঁলোকে সেই অনুৰোধ ৰাখিলে যেনেকুৱা ধৰণৰ চৰকাৰে ব্যৱস্থা লৈছে সকলোখিনি আপোনালোকে যেনেকৈ তেওঁলোকে কৈছে সেইখিনি মানিব লাগিব আৰু ঘৰত থকাটো এতিয়া আটাইতকৈ আচলতে মানে এইখিনি সময়ৰ কাৰণে সুৰক্ষা আমাৰ নিজৰ সুৰক্ষাৰ বাবে সেইখিনি কৰিব লাগিব
সৰুসজাইত স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰেডিশ্যন ব্লুত 14 দিনৰ বাবে কোৱাৰেণ্টাইনত আছে জুবিন গাৰ্গ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজুলীৰ সুস্মিতা বৰাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে জুবিন গাৰ্গকে ধৰি কেইবাগৰাকীও স্বনামধন্য ব্যক্তিৰ চিত্ৰই। জুবিন গাৰ্গৰ শৈশৱ, কৈশোৰ তথা বৰ্তমানলৈকে 22খন বিশেষ ছবি অংকন কৰিলে সুস্মিতাই। ইপিনে তেজপুৰৰ এগৰাকী চানাৱালাই জুবিনলৈ জনাইছে বিশেষ আহ্বান। লকডাউন চলি আছে, মই চানা বেছি চলিছিলোঁ, মই 1.5 মাহ ধৰি যে কেনেকুৱা অৱস্থাত আছোঁ, কি কৰিম উপায়, মোৰ যে দুৰৱস্থা, ল'ৰা ছোৱালী 4টা। লকডাউনে চৰম বিপৰ্যয় কঢ়িয়াই অনাৰ পিছত চানা বিক্ৰেতাই সহায়ৰ আহ্বান জনালে জুবিনক। জুবিন দা, মোৰ যি দুৰৱস্থা, মোৰ মানে আহা নচৰা অৱস্থা হৈ গৈছে, কি কৰোঁ, কেনেকৈ চলিম, আপুনি মোক সহায় কৰক। তেজপুৰবাসীৰ বাবে এটা চিনাকি নাম ঘটি গৰম। প্ৰথমে চাইকেলত আৰু পিছলৈ এখন স্কুটি চলাই তেজপুৰবাসীক ঘটি গৰম চানা খুৱাই অহা এই চানা বিক্ৰেতাজনৰ প্ৰকৃত নাম পৰিতোষ মণ্ডল। জুবিনৰো অতিকৈ আপোন এই ঘটি গৰম। কাঞ্চনজংঘাৰ শ্বুটিঙৰ সময়তে ঘনিষ্ঠতা বৃদ্ধি পাইছিল দুয়োগৰাকীয়ে। শ্বুটিংস্থলীত কলাকুশলীক চানা খোৱাৰ সুবাদতেই জুবিনৰ সংস্পৰ্শলৈ আহিছিল এইজন চানা বিক্ৰেতা ঘটি গৰম। তেতিয়াৰে পৰা জুবিন তেজপুৰলৈ আহিলে বিচাৰে ঘটি গৰমক, আৰু ঘটি গৰমেও স্কুটিখন চলাই কাষ পাইগৈ জুবিনৰ। তেজপুৰৰ তলগেৰেকীত 3 সন্তান আৰু পত্নীসহ পৰিয়ালটো পৰিতোষ মণ্ডলে নিয়াৰিকৈ চলাই আহিছিল চানা বিক্ৰী কৰি। কিন্তু লকডাউনে হঠাতে বিপৰ্যস্ত কৰি তুলিলে চানা বিক্ৰেতা ঘটি গৰমক। ঘৰতে আবদ্ধ হৈ পৰাৰ ফলত পৰিতোষৰ বাবে বন্ধ হৈ পৰিল চানা বিক্ৰী। ফলত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে এই ঘটি গৰম পৰিতোষৰ। জুবিনৰ অন্ধভক্ত পৰিতোষে জুবিনৰ অসুস্থতাৰ সময়ত আশু আৰোগ্য কামনা কৰি বাসন্তী পূজা অনুষ্ঠিত কৰিছিল। সংকটৰ সময়ত এতিয়া জুবিনকেই প্ৰথমেই মৰিছে ভক্ত পৰিতোষে। জুবিন দা, মোৰ যি দুৰৱস্থা, মোৰ মানে আহা নচৰা অৱস্থা হৈ গৈছে, কি কৰোঁ, কেনেকৈ চলিম, আপুনি মোক সহায় কৰক। জোনাকে কানে কানে আহি ক'লে, নিবিড় বুজ ভাষাৰে তুমি মোৰ মাথো মোৰ, তুমি মোৰ মাথো মোৰ। ইফালে জুবিনৰ অন্ধ অনুৰাগী মাজুলীৰ সুস্মিতাই লকডাউনৰ সময়ছোৱাতে আঁকিলে জুবিনৰ 22টা বসন্তৰ ছবি। বুজ ভাষাৰে তুমি মোৰ মাথো মোৰ, তুমি মোৰ। জুবিন মুম্বাইৰ পৰা অসমলৈ ঘূৰি অহাৰ সময়ত সুস্মিতা বৰাৰ হেঁপাহ এই ছবিসমূহ নিজৰ দুহাতেৰে জুবিনৰ হাতত তুলি দিয়াৰ। ক'লে নিবিড় বুজ ভাষাৰে তুমি মোৰ মাথো মোৰ। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু মাজুলীৰ পৰা সঞ্জিত সম্বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। নীৰৱে কানে কানে আহি ক'লে, নিবিড় বুজ ভাষাৰে তুমি মোৰ মাথো মোৰ, তুমি মোৰ মাথো। দিনত আৰু খবৰ আছে, সমবিৰতি। যেতিয়া দিনৰ পৰৱৰ্তী অংশলৈ উভতি আহিছোঁ। 2 মাহৰ পিছত 1.5 বছৰীয়া সন্তানক লৈ নিজ ঘৰলৈ উভতিল লখিমপুৰৰ এটি পৰিয়াল। তলাবন্ধত পশ্চিমবংগৰ চাহিবগঞ্জত আবদ্ধ হৈ পৰিছিল পৰিয়ালটো। অৱশেষত ঘৰলৈ উভতি আহিবলৈ সক্ষম হোৱাত নিউজ 18ৰ লগতে পৰিয়ালটোৱে ধন্যবাদ জনালে ধুবুৰী জিলা প্ৰশাসনকো। ঘৰতেই আবদ্ধ দেশৰ জনগণ, কিন্তু ইখনৰ পিছত সিখন কোভিড-19 হাস্পতালৰ চৌহদত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যবাসীক সজাগ হ'বলৈ বাৰম্বাৰ আহ্বান মন্ত্ৰী হিমন্তৰ, কিন্তু নিজে টেম কেয়াৰ কিয়? মন্ত্ৰী হিমন্তই কৰোণালৈ ভয় নকৰে কিয়? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাত কোভিড-19ৰ সংক্ৰমণ নহ'ব নেকি? চিকিৎসালয়ৰ ভিতৰত মন্ত্ৰী হিমন্তই নিজেই মুকলি কৰিলে ৰহস্যৰ আৰবেৰ। মই ভাল কৰি ষ্টাডি কৰি লৈছোঁ ৰিচাৰ্চ, মোৰ গ্ৰুপ বহুত কম, মই সেইকাৰণে ঘূৰি থাকোঁ। মন্ত্ৰী হিমন্তই ক'লে কোভিড-19 আৰু তেজৰ গ্ৰুপৰ সম্পৰ্কৰ কথা। নিউজ 18 এক্সক্লুচিভ।
ও হলে বাচি যাব পাৰে আৰু বাই চান্স ও কম নেকি সেটা ও গ্ৰুপ বহুত কম মই সেইকাৰণে ঘূৰি থাকোঁ আপোনালোকে জানে যে আজিৰ মুহূৰ্তত আমাৰ অসমত 63টা পজিটিভ কেছ আমি পাবলৈ পাইছোঁ আজিৰ দিনটোলৈকে মই 63টা বুলি কোৱাৰ কাৰণ এইটোৱে যে বিহাৰৰ যিজন পেচেণ্ট আমি আইডেণ্টিফাই কৰিছিলোঁ তেওঁ যিহেতু মাইগ্ৰেটেড হৈ গ'ল বিহাৰলৈকে so the total positive cases in Assam 63 Government of India portal eto 65 dekhuabo because they always include Nagaland case and Bihar case kintu bastobik kotha to hol je we have 63 positive cases aru portal logot amar hekhini difference thaki jay positive death case amar dugoraki positive case discharge 39 aru ajir dinot positive case under treatment in the hospitals of Assam is 22 so etu hol amar caseor status jitu ami apunalukor logot share koribo khujisu amar চেম্পলৰ যিটো টেষ্টিং সেইটো আমি বহুতখিনি বঢ়াইছোঁ বিশেষকৈ গুৱাহাটী মেডিকেল কলেজৰ পৰাই প্ৰায় 2000 চেম্পল আমি টেষ্ট কৰাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত আমাৰ টেষ্টিঙৰ সংখ্যা হ'লগৈ 20000 অতিক্ৰম কৰিলে so we have crossed 20000 marks আৰু 20000 আমি কেছ আজিলৈকে টেষ্ট কৰিব পাৰিছো আৰু আজিৰ দিনটোটো অসমৰ বিভিন্ন লেবত 1113টা কেছ পেন্ডিং হৈ আছে এতিয়া পেন্ডিঙৰ নম্বৰ বিলাকো লাহে লাহে বাঢ়িব ধৰিছে কাৰণ প্ৰতিটো ল্যাবৰেটৰীলৈকে এতিয়া ফুল ষ্ট্ৰেংথত টেষ্টিঙৰ কাৰণে যোৱাৰ ব্যৱস্থা আৰম্ভ হৈছে যোৱা কালিৰ দিনটোত গুৱাহাটী মহানগৰীত আমি দুটা পজিটিভ কেছ আমি পাইছোঁ আমাৰ যেটো প্ৰথম কেছ আমি পালো কালি গুৱাহাটীত সেইগৰাকী ব্যক্তি হল মংৰু সাহানীৰ বয়স হল 50 বছৰ তেখেত আলুপটি ফেন্সি বজাৰত থাকে কিন্তু অৰিজিনেল ঘৰ হল তেখেতৰ আজমগড় উত্তৰ প্ৰদেশ তেখেত আজমগড় উত্তৰ প্ৰদেশৰ বাসিন্দা ইয়াতে কৰ্মসূত্ৰে তেখেত ইয়াতে থাকে তেখেতৰ বেমাৰ আমি ধাৰণা কৰা মতে 5 তাৰিখে তেখেতৰ বেমাৰ অনসেট হৈছে গতিকে ইনফেকশন 3টো হ'ব পাৰে 4টো হ'ব পাৰে কিন্তু তেখেতৰ বেমাৰটো ফিভাৰ ধৰণে অনসেট হৈছিলে 5 তাৰিখে তেখেতৰ